নমস্কাৰ সকলোলৈ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা মাছ অনা হৈছিলে, তো মাছখিনি ধুই মেলি আনিলোঁ। এতিয়া ধুই মেলি ভালকৈ নিমখ দি সানাইছোঁ। নিমখ চিমখ দি ভালকৈ সানোৱা হ'ব, নহ'লে খাবলৈ ভাল নালাগিব। সেইকাৰণে নিমখ দি ভালকৈ সানাইছোঁ। এইফালে হালধি দিয়া হৈছে, হালধি মাখি ভালকৈ হালধি মাখা হৈছে। মাখি এতিয়া ফ্ৰাই কৰা হ'ব। ফ্ৰাই কৰিব লাগিব। এইফালে ফুলকবি বইল দিয়া হৈ আছে, বইল কৰি আছোঁ। ভালকৈ মাখি মেলি হৈ গৈছে। এইফালে সেইটো ভাজা আধা হৈ গৈছে। এইফালে বইল বহাই আছোঁ ফুলকবিখিনি, কাৰণ বইল নকৰিলে এইবিলাক মেডিচিন দিয়া বস্তু খাই ভাল নালাগিব। এইফালে মাছৰ তেলৰ কাৰণে আলু বেঙেনা ৰেডি কৰা হৈ আছে। ইফালে আলু বইল কৰা হৈ গ'ল, সেইখিনিও ফ্ৰাই কৰা হ'ব। আৰু এইফালে ফুলকবি ফ্ৰাই কৰি হৈ গ'ল। ইফালে মাছৰ তেলটো বনোৱা হৈছে, মাছৰ তেলটো হৈ গৈছে। আৰু এইফালে আলু ফ্ৰাই কৰা হৈছে। ফ্ৰাই কৰিবলৈ ভাল লাগে, কাৰণ মই ফ্ৰাই কৰিছোঁ। এইফালে মছলা কৰা হৈছে। ছোৱালীৰ কাৰণে অসুবিধা হ'ল, মাজতে দেখাব নোৱাৰিলোঁ ফুলকবি আলু দি কেনেকৈ হেৰি কৰিব লাগে, কাৰণ আপোনালোকক দেখাব নোৱাৰিলোঁ। লাষ্টত যিটো নমাই কৰি লৈছোঁ সেইটোৱে দেখাব পাৰিলোঁ, কাৰণ ছোৱালী অসুবিধা দিয়ে বহুত, সেইকাৰণে বোলো সেইটোৱে দেখাওঁ। কেনেকুৱা লাগিছে আপোনালোকে কওক।